নমস্কাৰ ফ্ৰেণ্ডছ, অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন দাৰ জীৱন যেন পুনৰ ঘূৰি আহিল। হয় বন্ধু বান্ধৱীসকল, জুবিন দা আমাৰ মাজৰ পৰা কায়িকভাৱে নোহোৱা হোৱাৰ সম্পূৰ্ণ 5 মাহৰ পিছতেই তেওঁৰ ভাগিনী হৈ এই পৃথিৱীলৈ আহিল এটি কণমানি। জনপ্ৰিয় কণ্ঠশিল্পী জুবলী বৰুৱায়ো কণমানিটিক স্বাগতম জনাই মাক দেউতাকলৈ শুভেচ্ছা যাচিলে ছ'চিয়েল মিডিয়াৰ যোগেদি। পিছে এই দেৱকন্যাগৰাকীনো কোন আৰু কিয় জুবিন দাৰ লগত তুলনা কৰা হ'ল তাক জনোৱাৰ আগতে কণমানিটিৰ কেইটামান সুন্দৰ ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ফ্ৰেণ্ডছ, এয়াই আছিলে জুবিন দাৰ মৰমৰ নাহৰ। আৰু নাহৰৰ বিষয়ে আপোনালোকে সম্পূৰ্ণকৈ জানিবলৈ বিচাৰিছে যদি ইয়াৰ পিছৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তাত মই আপোনালোকক নাহৰ আচলতে কোন হয় আৰু কিয় তেনেকৈ নাহৰৰ বিষয়ে কোৱা হ'ল, অৰ্থাৎ জুবিন দাৰ ৰূপত আহিলে বুলি পৃথিৱীলৈ, তাত সকলোবোৰ দেখিবলৈ পাব। গতিকে ভিডিঅ'টো চাবলৈ নেপাহৰিব।